নমস্কাৰ বন্ধুসকল, বেংকিং ফাণ্ডা চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকে জানে যে আজিকালি শিক্ষকতা কৰিবলৈ হ'লে ডিপ্ল'মা ইন এডুকেশ্যন নাইবা বেচেলৰ অফ এডুকেশ্যন ডিগ্ৰী আপোনাৰ থাকিব লাগিব, যিটো চৰকাৰে বাধ্যতামূলক কৰিছে। আৰু আগন্তুক মে' মাহৰ 29 তাৰিখে হ'ব লগা DLEDৰ প্ৰি এণ্ট্ৰি টেষ্টৰ প্ৰতি লক্ষ্য ৰাখি আজি মই এইখন ভিডিঅ' বনাবলৈ ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় এইখন ভিডিঅ' চাই উপকৃত হ'ব। আৰু আজি এইখন ভিডিঅ'ত আমি আলোচনা কৰিম মেথমেটিক্সৰ কিছুমান টপিক্সৰ ওপৰত। যিটো SCERT ৱেবছাইটত যিটো চিলেবাছ দিছে প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে, তাৰে মেথছৰ চিলেবাছটো মই আজি আপোনালোকক দেখাম। তাৰপিছত ইয়াৰে টপিক ৱাইজ আমি চিৰিয়েলি এটা এটাকৈ আলোচনা কৰিম আপোনালোকৰ লগত। তেনেহ'লে আহক চাওঁ কি টপিক আছে। ইয়াত মেথছত আপোনালোকে চাওক 15 মাৰ্কৰ কুৱেশ্যন আহিব। তাৰে ইয়াৰ টপিকবিলাক মই যিটো SCERT ৱেবছাইটত যিটো চিলেবাছ দিছে তাৰে সেইটো চিলেবাছ মই একজেক্টলি তাৰ পৰা লৈছোঁ। আৰু ভাবিছোঁ মই এইটো চিলেবাছৰ মতে মই টপিক ৱাইজ চিৰিয়েলি আপোনালোকক এটা এটাকৈ ভিডিঅ' বনাই দিম, যিবিলাক চাই আপোনালোকে নিশ্চয় বহুতখিনি উপকৃত হ'ব আৰু এক্সাম আপোনালোকৰ সুন্দৰকৈ পাৰ হ'ব। তেনেহ'লে আজি ইয়াত চাওক। প্ৰথম টপিকটো হৈছে নাম্বাৰছ। নাম্বাৰছ মানে নেচাৰেল নাম্বাৰ, হোল নাম্বাৰ, ইভেন নাম্বাৰ আৰু অড নাম্বাৰ, প্ৰাইম এণ্ড কম্প'জিট নাম্বাৰছ, প্লেচ ভেলু, 4 ফাণ্ডামেণ্টেল অপাৰেশ্যনছ অফ নাম্বাৰ, মানে আমি যাক সাধাৰণতে যোগ, বিয়োগ, পূৰণ আৰু হৰণ বুলি কওঁ। তাৰপিছত ফেক্টৰছ, উৎপাদক, মাল্টিপুলছ মানে হৈছে গুণক, প্ৰাইম ফেক্টৰ, LCM, HCF, এইটো বস্তু আমি চবেই জানো, শুনিছোঁ নাম, এচেণ্ডিং এণ্ড ডিচেণ্ডিং অৰ্ডাৰ। আজি মই নেচাৰেল, হোল নাম্বাৰ, ইভেন এণ্ড অড নাম্বাৰছ, প্ৰাইম নাম্বাৰছ এইকেইটা টপিকহে আলোচনা কৰিম। কাৰণ গোটেইবোৰ টপিক একেলগে একেটা ভিডিঅ'তে বনোৱাটো বহুত দীঘলীয়া হৈ যায়। আপোনালোকে হয়তো শুনি পেলাই বহুত ব'ৰ পাব। গতিকে মই টপিকবিলাক পাৰ্ট ৱাইজ কৰি দিছোঁ। আৰু নেক্সট ভিডিঅ'ত মই LCM আৰু HCFৰ ওপৰত ভিডিঅ' বনাম, যিটোত LCM আৰু HCFৰ পৰা আহিব পৰা সকলো ধৰণৰ কুৱেশ্যনেই আপোনালোকে এটেম্প কৰিব পাৰিব। তেনেহ'লে বাকীবিলাক টপিক মই আলোচনা নকৰোঁ, মানে এইখিনি টপিক মই SCERT যিটো চিলেবাছ দিছে সেইটো চিলেবাছে মই ইয়াত উঠাইছোঁ। আৰু এতিয়া আমি চাম টপিকবিলাক কি আছে আৰু নাম্বাৰবিলাক কি টাইপৰ নাম্বাৰ হয় সেইটো আপোনালোকে জনাটো দৰকাৰ। কাৰণ এইকেইটা নাম্বাৰ জনাৰ পিছতহে আপোনালোকে HCF আৰু LCM এইটো পাৰিব। তাৰপিছত বাকীবিলাকো ইয়াৰ লগত ৰিলেটেড থাকিব। কাৰণ যদি নাম্বাৰেই নাজানে তেনেহ'লে আপুনি বাকী একোৱে নাজানিব। গতিকে যোনে জানে তেওঁৰ কাৰণে ভাল, হয়তো কিছুমান লোকে নাজানিবও পাৰে। গতিকে তেওঁলোকে ইয়াত শিকি ল'লে তেওঁলোকে উপকৃত হ'ব। ইয়াত চাওক নেচাৰেল নাম্বাৰ। নেচাৰেল নাম্বাৰ মানে যিবিলাক নাম্বাৰ হৈছে আমি সদায় কাউণ্ট কৰোঁতে ইউজ কৰোঁ। মানে 1, 2, 3, 4, 5, 6 এনেকৈ যিমান দূৰলৈকে আমি কাউণ্ট কৰিব পাৰোঁ সেইবিলাক হৈছে নেচাৰেল নাম্বাৰ। নেচাৰেল নাম্বাৰত চাওক ইয়াত 0 নাহে, 1ৰ পৰা ষ্টাৰ্ট হয় আৰু যিমানলৈকে আপুনি কাউণ্ট কৰিব পাৰে, ইনফিনিটি, অসীমলৈ। এইটো হৈছে নেচাৰেল নাম্বাৰ। গতিকে এইটো আপুনি জানিব লাগিব। তাৰপিছত হৈছে হোল নাম্বাৰ, যিবিলাকক অসমীয়াত পূৰ্ণ সংখ্যা বুলি কয়, হোল নাম্বাৰ। হোল নাম্বাৰত চাওক 0 আছে, 0 আছে প্লাছ 1ৰ পৰা অসীমলৈকে যিমান নাম্বাৰ আছে, যিমান নাম্বাৰ আপুনি কাউণ্ট কৰিব পাৰে সেইবিলাক হৈছে নেচাৰেল নাম্বাৰ। গতিকে নেচাৰেল নাম্বাৰৰ লগত যদি আপুনি আগত এটা 0 লগাই দিয়ে, 0টো ইনক্লুড কৰি দিয়ে, তেনেহ'লে সেইবিলাক হৈ যাব পূৰ্ণ সংখ্যা বা হোল নাম্বাৰ। হোল নাম্বাৰ মানে হৈছে 0ৰ পৰা ইনফিনিটিলৈকে আৰু নেচাৰেল নাম্বাৰ হৈছে 1ৰ পৰা ইনফিনিটিলৈকে। তাৰপিছত চাওক ইভেন নাম্বাৰ। ইভেন নাম্বাৰ মানে আপুনি জানেই চাগে যুগ্ম সংখ্যা। যুগ্ম সংখ্যাত 0 এটা যুগ্ম সংখ্যা, কাৰণ আপুনি 2 দি আপোনাৰ 0ক হৰণ কৰিব পাৰিব, 0 টাইমছ হ'ব। তাৰপিছত 2, 4, 6, 8 যিবিলাক সংখ্যাক তাৰমানে আমি 2ৰে হৰণ কৰিব পাৰি সেইবিলাক সংখ্যাক যুগ্ম সংখ্যা বোলে। ইয়াত চাওক 0ক 2ৰে হৰণ কৰিব পাৰি, 0 হ'ব। তাৰপিছত 2ক 2ৰে হৰণ কৰিলে 1 হ'ব, 4ক 2ৰে হৰণ কৰিলে 2 হ'ব, আকৌ 6ক 2ৰে হৰণ কৰিলে 3 পাব। গতিকে এনেকৈ যিবিলাক সংখ্যাক 2ৰে হৰণ কৰিব পাৰি সেইবিলাক যুগ্ম সংখ্যা বা ইভেন নাম্বাৰ। তাৰপিছত অড নাম্বাৰ।
অড নাম্বাৰ মানে অযুগ্ম সংখ্যা, যিবিলাক সংখ্যাক আমি 2 ৰে হৰণ কৰিব নোৱাৰিম সেইবিলাক অযুগ্ম সংখ্যা। 2 ৰে হৰণ কৰিব পাৰিম, মানে কি 2 ৰে হৰণ কৰিব নোৱাৰিম বা 2 ৰ মাল্টিপল নহয়, মানে 2 দি কোনো বস্তু কোনো সংখ্যাক 2 ৰে পূৰণ কৰাৰ পিছত আমি 1 3 5 7 এইবিলাক পাব নোৱাৰিম। কোনো সংখ্যাকে আপুনি 2 ৰে হৰণ কৰক, 2 ৰে পূৰণ কৰক, এইবিলাক সংখ্যা নাপায়। 1 3 5 7 9 11 13 15 এইবিলাক সংখ্যা নাপায়। কিন্তু 2 ৰে হৰণ কৰিলে পূৰণ কৰিলে আপুনি এই 2 4 6 8 10 এনেকে এইবিলাক পাই যাব। নেক্সট চাওঁ আহক prime number. The numbers which have only two factors, that is 1 and itself. মানে যিটো নাম্বাৰ আছে এইটো চাওক 2 এটা সংখ্যা আছে, 2 সংখ্যাটোক আমি উৎপাদকত ভাগ কৰিব নোৱাৰিম। ইয়াত কি হয় 2 আৰু 1, 1ৰ লগত 2 পূৰণ কৰিলে আমি 2 পাম, 2ৰ লগত 1 পূৰণ কৰিলে আমি 2 পাম। যেনেকে 15 ধৰক এটা সংখ্যা আছে, 15 এটা সংখ্যা আছে, ইয়াক আমি 3 into 5 বুলি লিখিব পাৰিম, 3 into 5 বুলি লিখিব পাৰিম। গতিকে আমি ক'ব পাৰিম যে 15 এটা প্ৰাইম নাম্বাৰ নহয়। কিয় নহয়? কাৰণ ইয়াৰ দুটা উৎপাদক আছে, ফেক্টৰ আছে, এটা হৈছে 3 আৰু এটা হৈছে 5। গতিকে 15 সংখ্যাটো প্ৰাইম নাম্বাৰ নহয়। কিন্তু 2 যিটো সংখ্যা আছে এইটোক আপুনি এনেকে লিখিব পাৰিব নেকি? দুটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিব নেকি? নোৱাৰে। 3কো নোৱাৰে, 5কো নোৱাৰে, 7কো নোৱাৰে, 11কো নোৱাৰে, 13কো নোৱাৰে, এনেকে 17কো নোৱাৰে। গতিকে সেইবিলাক হ'ব প্ৰাইম নাম্বাৰ। যিবিলাক নাম্বাৰক আমি অকল 1 নাইবা সেইটো নাম্বাৰেৰেহে পূৰণ বা হৰণ কৰিব পাৰি সেইবিলাকক প্ৰাইম নাম্বাৰ বুলি কোৱা হয়। তাৰপিছত হৈছে আপোনাৰ কম্পোজাইট নাম্বাৰ। কম্পোজাইট নাম্বাৰ হৈছে প্ৰাইম নাম্বাৰৰ উল্টা। কেনেকে উল্টা? এইটোক চাওক কোনো বস্তুৰে মানে কি 1 আৰু সেইটো নিজে সেইটো সংখ্যাৰেহে হৰণ কৰিব পাৰি। কিন্তু কম্পোজাইট নাম্বাৰত কি হয় দুটা বা তাতকৈ বেছি মাল্টিপল থাকিব পাৰে। যেনেকে 4 আছে, 4ক আমি 2 পূৰণ 2 লিখিব পাৰিম, 8ক আমি 2 পূৰণ 2 পূৰণ 2 লিখিব পাৰিম, 9ক 3 পূৰণ 3 লিখিব পাৰিম। গতিকে চবৰে বেলেগ বেলেগ গুণক আছে বা ফেক্টৰ আছে, উৎপাদক আছে। গতিকে এইবিলাক হৈছে কম্পোজাইট নাম্বাৰ, যিবিলাক নাম্বাৰৰ দুটা বা তাতকৈ বেছি উৎপাদক থাকে, কিন্তু ইহঁতৰ মাথোন উৎপাদক এই নিজে সংখ্যাটো আৰু 1, এই দুটাহে উৎপাদক থাকে। আৰু এইবোৰ কম্পোজাইট নাম্বাৰৰ আপোনাৰ বহুত কেইটা দুটা বা তাতকৈ বেছি উৎপাদক থাকিব পাৰে। গতিকে এইখিনি নাম্বাৰ আপোনাৰ জানিব লাগে। এটা হৈছে নেচাৰেল নাম্বাৰ 1 to infinity, এটা হৈছে হোল নাম্বাৰ। নেচাৰেল নাম্বাৰৰ লগত যেতিয়া আপুনি 0 এড কৰি দিয়ে, ইনক্লুড কৰি দিয়ে, তেতিয়া হোল নাম্বাৰ হৈ যায়। তাৰপিছত ইভেন নাম্বাৰত হৈছে যিবিলাক সংখ্যাক আমি 2ৰে মাল্টিপল কৰিব পাৰি বা 2ৰে ডিভাইড কৰিব পাৰি, সেইটো হৈছে ইভেন নাম্বাৰ। অযুগ্ম সংখ্যা যিবিলাকক আমি 2ৰে হৰণ বা পূৰণ কৰিব নোৱাৰি। তাৰপিছত প্ৰাইম নাম্বাৰটো আপুনি গম পালেই, যিবিলাক সংখ্যাক মাথো সেইটো সংখ্যা আৰু 1ৰে হৰণ কৰিব পাৰি বা পূৰণ কৰিব পাৰি। তাৰপিছত হৈছে আপোনাৰ কম্পোজাইট নাম্বাৰ। কম্পোজাইট নাম্বাৰৰ হৈছে দুটাতকৈ বেছি উৎপাদক থাকে। তাৰপিছত চাওক প্লেচ ভেলু। প্লেচ ভেলু মানে স্থানীয় মান। স্থানীয় মান এটা বস্তু আছে, ইট ইজ দ্য ভেলু অফ ইচ ডিজিট ইন এ নাম্বাৰ বেছড অন ইটছ পজিশ্যন। যেনেকে ধৰক ইয়াত মই এটা এক্সাম্পল লৈছো, 234 এটা এক্সাম্পল লৈছো। ইয়াত 4 যিটো আছে এইটো এককৰ ঘৰত আছে, 3টো দশকৰ ঘৰত আছে, 2টো শতকৰ ঘৰত আছে। এতিয়া 4ৰ প্লেচ ভেলুটো কিমান হ'ল? 4 ইজ ইন ওৱানছ প্লেচ, তাৰমানে 4ৰ প্লেচ ভেলুটো হৈছে 1। আৰু 3ৰ প্লেচ ভেলু হৈছে 3 ইজ ইন টেন্স প্লেচ, গতিকে প্লেচ ভেলু অফ 2 ইজ 200। আচ্ছা, প্লেচ ভেলু অফ 4 হৈছে 1 পজিশ্যনত আছে, 1 পজিশ্যনত আছে মানে 4 into 1, 4 into 1 কৰিলে তো 4ৰ প্লেচ ভেলু পাব আপুনি। ইয়াত 30 আছে, 30ৰ কিহৰ ঘৰত আছে? দশকৰ ঘৰত আছে, গতিকে ইয়াত কি পাব? 3 into tens, তাৰমানে 3টা 10 আছে ইয়াত। তাৰপিছত 2 আছে ইয়াত, 2 এইটো আছে শতকৰ ঘৰত, গতিকে তাৰ মানে কি 2 into hundreds, hundreds মানে হৈছে শতক। এইটো চাওক মই লিখি থৈছো এনেকে, 4 is in ones place, তাৰমানে 4টো এককৰ ঘৰত আছে, 3টো দশকৰ ঘৰত আছে আৰু 2টো শতকৰ ঘৰত আছে। গতিকে আপুনি এইটোক এনেকে লিখিব পাৰে, 2ৰ প্লেচ ভেলু হৈছে 200, 2ৰ প্লেচ ভেলু 200, তাৰপিছত 3ৰ প্লেচ ভেলু 30, তাৰপিছত 4ৰ প্লেচ ভেলু 4, কাৰণ 4ৰ লগত 1 মাল্টিপল হৈ আছে, 3ৰ লগত 10 মাল্টিপল হৈ আছে, আৰু 2ৰ লগত
100 মাল্টিপল হৈ আছে সেইকাৰণে দুটা শূন্য আহিছে ইয়াত এটা শূন্য আহিছে ইয়াত অকল 4 এতিয়া আপুনি এটো প্লাস কৰি চাওক 234 পাব 0 0 0 এটো 4 হল এটো হ'ব আপোনাৰ 3 এটো 2 পাব গতিকে 234 এনেকে বস্তুখিনি ডিভিজন হয় পিছত চাওক 4 ফান্ডামেন্টাল অপাৰেশনস অফ এ নাম্বার মানে এই যে এডিশন সাবট্রাকশন মাল্টিপ্লিকেশন ডিভিজন মানে যোগ বিয়োগ আৰু পূৰণ আৰু হৰণ একেটাতো আপোনালোকে নিশ্চয় জানেই গতিকে এইটো বিষয় আৰু কি কম তাৰ পিছত নেক্সট টপিক চাও আমি ফ্যাক্টরস এন্ড মাল্টিপলস ফ্যাক্টরস মানে হৈছে উৎপাদক it is the same thing if you say it as a multiple or factor it means it express a number as the product of its factors তাৰ মানে মই এটা एग्जांपल দিছিলো আপোনাক 15 বুলি লিখিব পাৰে আপুনি 15 is equal to 3 into 5 বুলি লিখিব পাৰে আপুনি 3 into 5 এতিয়া এই যে 3 into 5 হল এই দুটা বস্তু হৈছে এই 15 ৰ উৎপাদক বা 15 ৰ গুণক গুণক আৰু উৎপাদক দুটা বস্তু একেই ইয়াত 3 আৰু 5 হৈছে 15 ৰ উৎপাদক 3 আৰু 5 যেতিয়া আমি পূৰণ কৰিছো তেতিয়া আমি 15 পাইছো তাৰ মানে 3 আৰু 5 এই দুটা হৈছে 15 ৰ উৎপাদক বা গুণক তাৰ পিছত আছে চাওক প্ৰাইম ফ্যাক্টরস এতিয়া প্ৰাইম ফ্যাক্টর মানে কি আপুনি প্ৰাইম নাম্বার বুলি পাইছে প্ৰাইম নাম্বার এটা পাইছে প্ৰাইম নাম্বাৰটো কি যে যাৰ কোনো উৎপাদক নাই যেনেকৈ 3 আছে 3ক আমি 15ক যেনেকৈ আমি লিখিছো 3 into 5 বুলি আমি লিখিছো 3 কেনেকৈ কি বুলি লিখিব আপুনি 3 is equal to আপুনি 3 into 1 বুলি লিখিব লাগিব ইয়াৰ বাহিৰে আৰু উপায় নাই 3 into 1 বুলিহে লিখিব পাৰিব গতিকে ইয়াৰ বাহিৰে আৰু কোনো উপায় নাই আপোনাৰ গতিকে এই 3টো হৈছে এটা প্ৰাইম নাম্বাৰ ইয়াক এই 3 আৰু এই 1 এই দুটাৰেহে মানে হৰণ কৰিব পাৰি কিন্তু ইয়াৰ বাহিৰে বেলেগ একো নাম্বাৰ দি আপুনি এনেকে 15 নিচিনা লিখিব নোৱাৰে গতিকে এইটো বস্তু হৈছে এটা প্ৰাইম নাম্বাৰ আৰু ইয়াতে চাওক 3 আৰু 5 আছে ইহত হৈছে 15 ৰ প্ৰাইম ফ্যাক্টৰ বুলি ক'ব পাৰে কাৰণ 3ক আমি মানে কি 15 নিচিনা এনেকে ডিভাইড মানে ভাগ কৰিব নোৱাৰি আৰু 3টো প্ৰাইম ফ্যাক্টৰ কাৰণ 3ক আমি আৰু 15 নিচিনা এনেকে ভাগ কৰিব নোৱাৰিম গতিকে 5ও তেনেকৈ এটা প্ৰাইম ফ্যাক্টৰ কাৰণ 5ক আমি আৰু সৰুলৈ কৰিব নোৱাৰিম যেনেকৈ আৰু এটা एग्जांपल দিও আপোনাক যেনেকৈ চাওক 16 এটা নাম্বাৰ আছে 16ক আমি কি লিখিব পাৰিম 2 into 8 বুলি লিখিব পাৰিম এতিয়া চাওক ইয়াত প্ৰাইম ফ্যাক্টৰ কোনটো হল প্ৰাইম ফ্যাক্টৰ হৈছে 2 প্ৰাইম ফ্যাক্টৰ 2 কিন্তু 8ক আপুনি প্ৰাইম ফ্যাক্টৰ বুলি ক'ব নোৱাৰে কিয় 8ক আমি 2 into 2 into 2 তিনিবাৰ এনেকে লিখিব পাৰিম তাৰ পিছত সেই 2 যিবিলাক হ'ব সেইবিলাকহে ইয়াৰ প্ৰাইম ফ্যাক্টৰ হ'ব কিন্তু প্ৰাইম ফ্যাক্টৰ ইয়াত অকল 2 হে আছে যদি আমি 4 into 4 লিখো 16 is equal to 4 into 4 যদি লিখো তেনেহলে 4 into 4 লিখিলে ইয়াৰ দুইটাৰ পৰা এটাও প্ৰাইম ফ্যাক্টৰ নহয় কাৰণ 4ক আমি 2 into 2 লিখিব পাৰিম 4ক আমি 2 into 2 লিখিব পাৰিম তেতিয়াহে সেই চাৰিওটা 2 প্ৰাইম ফ্যাক্টৰ হ'ব কাৰণ তাক আমি আৰু কোনো ডিভাইড সৰুলৈ লৈ যাব নোৱাৰিম গতিকে প্ৰাইম ফ্যাক্টৰ মানে এইটো বস্তু ইয়াত কি লিখিছো মই প্ৰাইম ফ্যাক্টৰস অফ এ পজিটিভ ইন্টিজাৰ আৰ দা প্ৰাইম নাম্বাৰস দ্যাট ডিভাইড দা ইন্টিজাৰ এক্সাক্টলি তাৰ মানে এইটো চাওক 2 আছে এটা প্ৰাইম ফ্যাক্টৰ এই প্ৰাইম ফ্যাক্টৰটো 2 দি আমি 16ক ডিভাইড কৰিব পাৰিম আৰু পাৰফেক্টলি ডিভিজিবল ইট ইজ পাৰফেক্টলি ডিভিজিবল মানে হৈছে সম্পূৰ্ণৰূপে ইয়াক ডিভাইড কৰিব পাৰি 2 দি 16ক আমি 8 বাৰ যায় গতিকে এটো আমি সম্পূৰ্ণৰূপে বিভাজ্য হয় কিন্তু আচ্ছা এটোৱে কথা যে প্ৰাইম ফ্যাক্টৰ হৈছে এটা পজিটিভ ইন্টিজাৰ মানে হৈছে আপোনাৰ যেনেকৈ 1ৰ পৰা ইনফিনিটি লৈকে এইবিলাক পজিটিভ ইন্টিজাৰ আৰু নেগেটিভ যদি কয় তেনেহলে মানে এই -1ৰ পৰা আহি পিনে -1 লৈকে -1 -2 -3 এনেকৈ গৈ থাকিব সেইবিলাক হৈছে আপোনাৰ নেগেটিভ ইন্টিজাৰ গতিকে পজিটিভ ইন্টিজাৰৰ যদি এটো 15 এটা ইন্টিজাৰ নাম্বাৰ হয় 16 এটা ইন্টিজাৰ নাম্বাৰ হয় গতিকে এটুক আপুনি যদি প্ৰাইম ফ্যাক্টৰ দি মাল্টিপল ডিভাইড কৰে তেনেহলে সম্পূৰ্ণৰূপে বিভাজ্য হয় গতিকে এটো হৈছে প্ৰাইম ফ্যাক্টৰ গতিকে फ्रेंड्स আজিলৈ ইমানে এইখন ভিডিওত মই ইমানেই কভাৰ কৰিছো আৰু নেক্সট ভিডিওখনত মই এলসিএম আৰু এচিএফৰ বিষয়ে আলোচনা কৰিম আৰু আসলতে কোৱেশ্চন বিলাকটো এইবিলাক নাম্বাৰৰ পৰা নাহে কিন্তু এইবিলাক নাম্বাৰ যদি আপোনালোকে নাজানে তেনেহলে বাকি টপিক বিলাকৰ পৰা যিবিলাক কোৱেশ্চন আহে সেইবিলাক আপোনালোকে ধৰিব নোৱাৰিব গতিকে এইবিলাক আগতে এই নাম্বাৰ কেইটা শিকি লোৱাটো আপোনালোকৰ কাৰণে জৰুৰী যিসকলে জানে তেওঁলোকৰ কাৰণে ভাল যিসকলে নাজানে তেওঁলোকে নিশ্চয় শিকি ল'ব তাৰ পিছত মই নেক্সট ভিডিওখনত এলজিএম আৰু এচিএফৰ কথা আলোচনা কৰিম আৰু
যিবিলাক টপিকৰ পৰা কুৱেশ্যন আহে একচুৱেলি সেইবিলাকৰ পৰা আপোনালোকক মই ভিডিঅ'ত কভাৰ কৰিবলৈ চেষ্টা কৰিম গতিকে এইখিনি শিকাৰ পিছত আপোনালোকে নিশ্চয় এইটো পাৰিব আপোনালোকৰ যাতে এটাও কুৱেশ্যন মিছ নহয় তেনেহ'লে আজিলৈ ইমানে এইখন ভিডিঅ'ত নেক্সট ভিডিঅ'ত দেখা হ'ব গতিকে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ